Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅলৈ। আজি ভিডিঅটোত আমি কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম, গতিকে ভিডিঅটো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। সো আজি ভিডিঅ'ৰ ফাৰ্ষ্ট কোৱেশ্চনটো আছে জুলজিক্যাল গাৰ্ডেন ক'ত অৱস্থিত? ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ কলকাতা, অৰ্থাৎ জুলজিক্যাল গাৰ্ডেনটো কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্চন, অসম বৈভৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি ৰতন টাটা, অৰ্থাৎ অসম বৈভৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তি হৈছে ৰতন টাটা। নেক্সট কুৱেশ্চন, তলৰ কোনটোক শেহতীয়াকৈ অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ চৰাইদেউ মৈদাম, অৰ্থাৎ চৰাইদেউ মৈদামক শেহতীয়াকৈ অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। নেক্সট কুৱেশ্চন, আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি ৰঙিয়া, অৰ্থাৎ আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ৰঙিয়াত অৱস্থিত। নেক্সট কুৱেশ্চন, কিমান চনত সম্পত্তি অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হয়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি 1978 চনত, অৰ্থাৎ 1978 চনত সম্পত্তি অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হয়। নেক্সট কুৱেশ্চন, সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোৰে সমান ব্যৱহাৰ কৰাৰ কথা উল্লেখ আছে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি 16 নং অনুচ্ছেদ, অৰ্থাৎ সংবিধানৰ 16 নং অনুচ্ছেদ অনুসৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোৰে সমান ব্যৱহাৰ কৰাৰ কথা উল্লেখ আছে। নেক্সট কুৱেশ্চন, পাপৰিৰ কবি বুলি কোনজন সাহিত্যিকক কোৱা হয়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি গগেন চন্দ্ৰ গগৈ, অৰ্থাৎ পাপৰিৰ কবি বুলি গগেন চন্দ্ৰ গগৈ কোৱা হয়। নেক্সট কুৱেশ্চন, অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি কালিৰাম মেধি, অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি হৈছে কালিৰাম মেধি। নেক্সট কুৱেশ্চন, পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ লক্ষ্মীনন্দন বৰা, অৰ্থাৎ পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে লক্ষ্মীনন্দন বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্চন, ডাবলিম বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি গোৱা, অৰ্থাৎ ডাবলিম বিমানবন্দৰটো গোৱাত অৱস্থিত। নেক্সট কুৱেশ্চন, তলৰ কোনটো কেৰালাৰ দ্ৰৌপদী নৃত্য? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ কথাকলি, অৰ্থাৎ কথাকলি হৈছে কেৰালাৰ দ্ৰৌপদী নৃত্য। নেক্সট কুৱেশ্চন, জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি উৰিষ্যা, অৰ্থাৎ জগন্নাথ মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্চন, অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয় কোন? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ফু দৰ্জী, অৰ্থাৎ অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয় হৈছে ফু দৰ্জী। নেক্সট কুৱেশ্চন, অমৰ কোচ কাৰ ৰচনা? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি অমৰ সিং, অৰ্থাৎ অমৰ কোচ অমৰ সিঙৰ ৰচনা। নেক্সট কুৱেশ্চন, ৰাজস্থানৰ ৰাজধানী চহৰ কি? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি জয়পুৰ, অৰ্থাৎ জয়পুৰ হৈছে ৰাজস্থানৰ ৰাজধানী চহৰ। নেক্সট কুৱেশ্চন, কোনজন আহোম স্বৰ্গদেৱে বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি ৰাজেশ্বৰ সিংহ, অৰ্থাৎ ৰাজেশ্বৰ সিংহই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্চন, হালধীয়া চৰাইয়ে বাওধান খায় ছবিখনৰ পৰিচালক কোন? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ জাহ্নু বৰুৱা, অৰ্থাৎ হালধীয়া চৰাইয়ে বাওধান খায় নামৰ ছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। নেক্সট কুৱেশ্চন, নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি 1985, 1985 চনত নৰ্মদা বচাও আন্দোলন আৰম্ভ হৈছিলে। নেক্সট কুৱেশ্চন, বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি 3খন, অৰ্থাৎ বৰাক উপত্যকাত সৰ্বমুঠ 3খন জিলা আছে। নেক্সট কুৱেশ্চন, জেৰুজালেম কোন ৰাজ্যৰ ৰাজধানী? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি ইজৰাইল, অৰ্থাৎ জেৰুজালেম হৈছে ইজৰাইলৰ ৰাজধানী। নেক্সট কুৱেশ্চন, বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ বিধানসভাৰ সদস্যসকলে, অৰ্থাৎ বিধানসভাৰ অধ্যক্ষক বিধানসভাৰ সদস্যসকলে নিৰ্বাচন কৰে।
নেক্সট কুৱেশ্যন, প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, দিল্লী। অৰ্থাৎ প্ৰথম এছিয়ান গেমছ দিল্লীত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, সুপ্ৰভা দেৱী। অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম হৈছে সুপ্ৰভা দেৱী। নেক্সট কুৱেশ্যন, অস্ত্ৰোপচাৰৰ পিতৃ বুলি জনাজাত প্ৰাচীন ভাৰতীয় চিকিৎসক কোন আছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, সুশ্ৰুত। অৰ্থাৎ অস্ত্ৰোপচাৰৰ পিতৃ বুলি জনাজাত প্ৰাচীন ভাৰতীয় চিকিৎসক হৈছে সুশ্ৰুত। নেক্সট কুৱেশ্যন, জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি আছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, অনামিকা। অৰ্থাৎ জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম আছিলে অনামিকা। নেক্সট কুৱেশ্যন, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ক'ত অৱস্থিত? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, গুৱাহাটী। অৰ্থাৎ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানটো গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, ডিস্কভাৰী অৱ আছাম কিতাপখনৰ ৰচক কোন? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, সতীশ চন্দ্ৰ কাকতি। অৰ্থাৎ ডিস্কভাৰী অৱ আছাম কিতাপখনৰ ৰচক হৈছে সতীশ চন্দ্ৰ কাকতি। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, ষষ্ঠ অনুসূচী। অৰ্থাৎ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত উত্তৰ পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে। নেক্সট কুৱেশ্যন, কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, ইজিপ্ত। অৰ্থাৎ ইজিপ্ত দেশে পিৰামিডৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, জগন্নাথ বৰুৱা। অৰ্থাৎ যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক আছিলে জগন্নাথ বৰুৱা। চ' আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব, আৰু আপুনি এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। আৰু আপুনি যদি আগৰ পাৰ্টকেইটা এতিয়ালৈকে চোৱা নাই, ডিছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব পাৰিব। আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।